আমাৰ যিটো 2023-24 বৰ্ষৰ যিটো আমাৰ ইক' টুৰিজিম ছিজন আছিলে, তো আমাৰ আজিৰ পৰা সেইটো ক্ল'জ হ'ব। তো নেক্সটত আমি যিটো ছিজন হ'ব নেক্সট অক্টোবৰৰ পৰা, তো সেই অক্টোবৰ এইকেইদিন মাহ বন্ধ থাকিব এই মাহ, এই কেইমাহ তাৰপিছত অক্টোবৰতে পুনৰ আৰু খোলাৰ হেৰি আছে। আমাৰ যোৱা 9 তাৰিখে আমাৰ বন্ধ হৈছিলে ৰিভাৰ ৰাফটিং আৰু আপোনাৰ হাতী চাফাৰী। তো আজি যিখিনি আমাৰ আছিলে, আজিৰ পৰা জীপ চাফাৰী যিটো আছিল অকল চলি আছিল। তো জীপ চাফাৰীও আমাৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি বা ৰাস্তা আমাৰ এতিয়া জংঘলো বেছি হৈছে, সেইটো কাৰণে আজিৰ পৰা জীপ চাফাৰীও বন্ধ কৰা। আমাৰ যিটো ইক' টুৰিজিম এক্টিভিটিছ আছে ফৰ আমাৰ যিখিনি টুৰিজিমৰ কাৰণে, আমাৰ ফৰেনাৰে হওক বা ডমেষ্টিকে হওক, তো সকলো কাৰণে বন্ধ কৰা হৈছে। বন্ধ কৰা মেইনলি আপোনাৰ এতিয়া ৰাস্তা ঘাটো ভাল নহয়, লগতে জংঘলো বাঢ়িছে, জন্তু ইমান চাইটিং ভাল নহয় এতিয়া, আৰু লগতে জন্তু ধৰক ব্ৰিডিং ছিজন আছে, তো যাতে সিহঁতেও অলপ ডিষ্টাৰ্ব নাপায়, তো সেইটো কাৰণে সেইবোৰ অলপ প্ৰতি লক্ষ্য ৰাখি মানে কেইদিনমান বন্ধ কৰা হয়। ৰেভিনিউ বৰ্তমান এই ছিজনত আমাৰ 1.58 crores আহিছে। পৰ্যটকৰ সংখ্যা আপোনাৰ যিখিনি আমাৰ ঘৰুৱা পৰ্যটক হয়, ডমেষ্টিক নেশ্যনেল যিখিনি আমাৰ পৰ্যটক হয় 57,000, আৰু লগতে যিখিনি আমাৰ বিদেশী পৰ্যটক বা ফৰেনাৰ্ছ হয়, তো তেখেতলোকৰ ভিজিটাৰ্ছ টোটেল আমাৰ 3,700। হয়, পূৰ্বৰ তুলনাত অলপ বঢ়া পৰিলক্ষিত হৈছে, আৰু আশা কৰিছোঁ নেক্সট যিটো আমাৰ ছিজন আহি আছে ইক' টুৰিজিম ছিজন, তো তাতো যাতে বাঢ়াৰ যাতে আমি আশা ৰাখিছোঁ। জীৱ জন্তুৰ সংখ্যা বৃদ্ধি হৈছে। হয়, জীৱ জন্তুৰ সংখ্যা বৃদ্ধি হৈছে যেন লাগিছে, কাৰণ ৰিচেণ্টলি আৰু আমাৰ মাজতে কেইদিনমান আগতে আকৌ টাইগাৰ ভাল চাইটিং হৈছিলে, লগতে বাকী জন্তুবোৰ মাজে মাজে চাইটিং হয়, এতিয়া জংঘলৰ কাৰণে দেখা নাযায়।